নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়া বিদ্যামন্দিৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 16 নং পাঠ সন্মানৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছো। বলা এই ইম্পৰ্টেণ্ট পাঠটোৰ প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়ো। এক অতি চমু উত্তৰ দিয়া। ক অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? উত্তৰ যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ। খ ছাতৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? উত্তৰ নোৱাৰে। পৃথিৱীত এনে বস্তু নাই যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ খুজিব পাৰে। প্ৰশ্ন গ তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, তেওঁ কোন? উত্তৰ তেওঁ হল জগতখন ধাৰণ কৰোতা ভগৱান ঈশ্বৰ, তেওঁৱে হল সকলোৰে উদ্ধত। প্ৰশ্ন ঘ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল। প্ৰশ্ন অ হেমকোষ কি? উত্তৰ হেমকোষ হল বৃহৎ কলেবৰৰ অসমীয়া অভিধান, ইয়াৰ ৰচক হেমচন্দ্ৰ বৰুৱা। প্ৰথম চ কাণিয়াৰ কীৰ্তনৰ ৰচক কোন? উত্তৰ কাণিয়াৰ কীৰ্তনৰ ৰচক হল হেমচন্দ্ৰ বৰুৱা। প্ৰশ্ন ২ ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয়, কথাষাৰ বুজাই লিখা। উত্তৰ ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয়, তেওঁবিলাকে আমাক জন্ম দিছে আৰু তুলি তালি ডাঙৰ দীঘল কৰিছে, অনেক দুখ কষ্ট সহি আমাক মানুহ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। পিতৃ মাতৃৰ বাবে আমি এই বিচিত্ৰ সংসাৰখন দেখিবলৈ পাইছো, সেয়ে পিতৃ মাতৃ আমাৰ বাবে মান্য। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, নৱম শ্ৰেণীৰ সমূহ বিষয়ৰ প্ৰশ্ন উত্তৰৰ বাবে আমাৰ এই চেনেলটোত ভিডিঅ'সমূহ আগবঢ়োৱা হৈ আছে। তোমালোকে প্ৰয়োজনীয় পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ এই চেনেলটোৰ জৰিয়তে লাভ কৰিব পাৰিবা। সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো এটা লাইক কৰি দিবা। প্ৰশ্ন ৩ শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? উত্তৰ শিক্ষক হল ছাত্ৰৰ বাবে বিৎচক্ষু। শিক্ষকে ছাত্ৰক জ্ঞানৰ আলোকেৰে সমাজত সুকলমে বিচৰণ কৰিবলৈ শিকায়। ছাত্ৰৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অধিক, সেয়ে শিক্ষকক ছাত্ৰই সন্মান কৰা দৰকাৰ। প্ৰশ্ন ৪ সন্মান পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা। উত্তৰ মানুহ সৎ হোৱা উচিত। সৎ মানুহে ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাটো নৈতিক কৰ্তব্য বুলি ভাবে। সন্মান পাঠটোৰ পৰা লিখকে সন্মান বিশেষকৈ কাক কাক কৰিব লাগে তাৰে এটি সুন্দৰ আলোচনা দাঙি ধৰিছে। নিজতকৈ ডাঙৰজন সি লাগিলে যিয়েই নহওক সন্মান কৰা দৰকাৰ, ব্যৱহাৰ সদায় মধুৰ হ'ব লাগে। অসমীয়াত এষাৰ কথা আছে, কথাতে কটা যায় কথাতে বঁটা পায়। ভাষা বিষয়ক তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। উত্তৰ নৰিয়া, শয্যাগত, জগত ধৰা বা ধৰণী, লোটক চকুলো, চকু নয়ন, মান, শ্ৰদ্ধা সন্মান। প্ৰশ্ন ২ বিপৰীত শব্দ লিখা। উত্তৰ শ্ৰদ্ধা অশ্ৰদ্ধা, শলাগ অশলাগ, অকৃতজ্ঞ, দুষ্ট সাধু, জ্যেষ্ঠ কনিষ্ঠ, ন্যায় অন্যায়। অতিৰিক্ত প্ৰশ্ন উত্তৰ। ১ চমু উত্তৰ দিয়া। ক কোনসকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে? উত্তৰ ঈশ্বৰ, পিতৃ মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক এইসকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে। প্ৰশ্ন খ সকলোৱে কাক ভক্তি কৰা উচিত? উত্তৰ সকলোৱে ঈশ্বৰক ভক্তি কৰা উচিত। প্ৰশ্ন গ লেখকে আমি ধনী মানী আৰু যশস্বী হলে কাৰ আনন্দৰ সীমা নথকাৰ কথা কৈছে? উত্তৰ লেখকে আমি ধনী মানী আৰু যশস্বী হলে আমাৰ পিতৃ মাতৃৰ আনন্দৰ সীমা নথকা বুলি কৈছে। প্ৰশ্ন ঘ সন্মান নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাদেৱৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰ সন্মান নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাদেৱৰ পাঠমালা পুথিৰ পৰা লোৱা হৈছে। প্ৰশ্ন ঙ কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়? উত্তৰ শিক্ষকৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়। প্ৰথম চ দেশ এখনত দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোতা কোন? উত্তৰ দেশ এখনত দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোতা হৈছে দেশৰ অধিকাৰসকল। দ্বিতীয় চ অধিকাৰ বা শাসনকৰ্তা নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ বা শাসনকৰ্তা নথকা দেশৰ অস্থিৰতাক তুলনা কৰিব পাৰি। বৰ্গীয় জ দেশৰ শাসনকৰ্তাসকল আমাৰ কিয় মান্য?
উত্তৰ দেশৰ শাসনকৰ্তাসকলে দুষ্টক দমন কৰি শান্তক পালন কৰে। তেওঁলোকে চোৰ ডকাইত আদিৰ পৰা সাধাৰণ মানুহৰ ধন প্ৰাণ মান ৰক্ষা কৰি দেশখন বসবাসৰ উপযোগী কৰি তোলে। সেয়ে তেওঁলোক আমাৰ মান্য। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ শেষ হৈছে। অন্যান্য ভিডিঅ'ৰ বাবে মই আগতে কোৱাৰ দৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো লাইক এটা কৰি দিবা। ধন্যবাদ।